চৰকাৰী জিঅ' টেকিং ঘৰৰ কাৰণে আহিছে সুখবৰ। আপুনি যদি চৰকাৰী ঘৰ বিচাৰি আছে তেন্তে আজিৰ ভিডিঅ'টো কেৱল আপোনাৰ বাবে। পাৰিলে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, চেনেলটো ছাবস্ক্ৰাইব নকৰিলেও, যদিহে আপুনি চৰকাৰী ঘৰ অতি শীঘ্ৰে পাব বিচাৰে। আজিৰ ভিডিঅ'ত আমি কথা পাতিম যদি আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ' টেক কৰিছিলে কিন্তু লিষ্টত নাম অহা নাই। চৰকাৰী ঘৰৰ প্ৰথম আৰু দ্বিতীয় কিস্তিৰ টকা সোমালে কিন্তু ৩ নং কিস্তিৰ টকা সোমোৱা নাই। এনেধৰণৰ সমস্যা যদি আপোনালোকৰ হৈ আছে তেন্তে আজিৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। সম্পূৰ্ণ নলেজ পাই যাব আৰু আপুনি নিজে ঠিক কৰি ল'ব পাৰিব। নমস্কাৰ, আপুনি যদি চৰকাৰী ঘৰৰ বাবে অনলাইন সেল্ফ জিঅ' টেক সাৰ্ভে কৰিছিলে আৰু আপোনাৰ নাম যদি লিষ্টত অহা নাই, এনে ক্ষেত্ৰত আপোনাৰ কি সমস্যাৰ কাৰণে নাম লিষ্টত অহা নাই? ইয়াতে দুটা কাৰণ থাকিব পাৰে। যেতিয়া আপুনি অনলাইন সেল্ফ জিঅ' টেক সাৰ্ভে কৰিছিলে তেতিয়া কিছুমান বিসংগতি হ'ব পাৰে, আবেদন কৰোঁতে আপোনাৰ কিছুমান মিষ্টেক হ'ব পাৰে, যাৰ কাৰণে আপোনাৰ নাম লিষ্টত নাহিব পাৰে। ২ নম্বৰ কাৰণটো হৈছে যেতিয়া আপুনি অনলাইন সেল্ফ জিঅ' টেক সাৰ্ভে কৰে তেতিয়া আপোনাৰ যোনটো সেল্ফ সাৰ্ভে হয় সেইটো এপ্ৰুভলৰ কাৰণে পঞ্চায়ত অফিচত যায় আৰু পঞ্চায়ত অফিচৰ সেক্ৰেটাৰীজনে আপোনাৰ যোনটো এপ্লিকেশ্যনখন এপ্ৰুভ কৰি দিব লাগে, আৰু যদি এপ্ৰুভ কৰি দিয়ে তেন্তে আপোনাৰ যোনটো সেল্ফ সাৰ্ভে হয় সেইটো 100% সাকসেসফুল হয়। ইয়াতে 90% কি হয়, যোনটো পঞ্চায়ত অফিচৰ সেক্ৰেটাৰী হওক বা পঞ্চায়ত অফিচৰ কৰ্মকৰ্তাই আপোনাৰ যোনটো অনলাইন সেল্ফ জিঅ' টেক সাৰ্ভেৰ এপ্লিকেশ্যনটো এপ্ৰুভ নকৰাকে থৈ দিয়ে, আপুনি তেখেতলোকে দেখিলেও সেইটো কাম কৰি নিদিয়ে নিজে। তাৰ কাৰণে আপোনালোকে পঞ্চায়ত অফিচত গৈ তেখেতলোকক সেল্ফ সাৰ্ভে কৰা জিঅ' টেকৰ কথা ক'ব লাগিব আৰু তেখেতলোকক এপ্ৰুভ কৰি দিবৰ কাৰণে ৰিকুৱেষ্ট কৰিব লাগিব বা ক'ব লাগিব। তাৰ পাছতে তেখেতলোকে আপোনাৰ এপ্লিকেশ্যনখন ভেৰিফাই কৰি চাব আৰু লগতে এপ্ৰুভ কৰি দিব। অনলাইন জিঅ' টেক সাৰ্ভে কৰে তেতিয়া আপোনালোকে যিবোৰ ডাটা দিবলগীয়া থাকে সেইবোৰ ভালকৈ দিবলৈ চেষ্টা কৰিব, কাৰণ তাত কিছুমান মিষ্টেক কৰিলে আপোনালোকৰ যোনটো সেল্ফ সাৰ্ভে ডাটাটো চৰকাৰে নাকচ কৰিব পাৰে। গতিকে আপোনালোকে সেইটো মনত ৰাখি ভালকৈ যোনবোৰ ডাটা হয় সেইবোৰ ভালকৈ ফিল আপ কৰিব, কাৰণ অনলাইন প্ৰচেছটো বহুত ইজিয়েষ্ট প্ৰচেছ হয় আৰু বহুত ফাষ্টেষ্ট হয়। ইয়াতে বহুত শীঘ্ৰ গতিত আপোনালোকৰ কামবোৰ হৈ যায়। ইয়াতে আপোনালোকৰ KYC, আধাৰ লিংক এভৰিথিং একেলগে হৈ যায়। গতিকে যদি আপোনালোকে অনলাইনত কৰে তেন্তে সম্পূৰ্ণ জ্ঞান লওক আৰু তাৰ পাছতে আবেদন কৰক। তাৰ বাবে আপোনালোকে মোৰ চেনেলত অলৰেডি ভিডিঅ' দি থোৱা আছে, চাব পাৰিব কেনেকৈ অনলাইনত আপোনালোকে আবেদন কৰিব পাৰিব বা অনলাইনত জিঅ' টেক কৰিব পাৰিব। সম্পূৰ্ণ প্ৰচেছ দিয়া আছে, আপোনালোকে ভিডিঅ'ত চাই ল'ব, মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম। আৰু এতিয়া আমি কথা পাতিম, আপোনালোকে যদি চৰকাৰী ঘৰ ইতিমধ্যে পালে আৰু প্ৰথম আৰু দ্বিতীয় কিস্তিৰ টকা অলৰেডি আপোনাৰ একাউণ্টত সোমাই গ'ল কিন্তু ৩ নং কিস্তিৰ টকা এতিয়ালৈকে সোমোৱা নাই। ইয়াতে কি হৈছে, চৰকাৰলৈ বাজেট পঠিওৱা হয়। আপোনালোকৰ যদি প্ৰথম আৰু দ্বিতীয় কিস্তিৰ টকা সোমাই গৈছে, তাৰ পাছতে পঞ্চায়ত অফিচৰ পৰা তৃতীয় কিস্তিৰ কাৰণে চৰকাৰলৈ বাজেট পঠিওৱা হয় আৰু চৰকাৰৰ পৰা যেতিয়া বাজেটৰ টকাটো আহিব তাৰ পাছতে আপোনাৰ যোনটো ৩ নম্বৰ কিস্তিৰ টকাটো সোমায়। কিন্তু এতিয়ালৈকে চৰকাৰৰ পৰা বাজেট অনুমোদন কৰা নাই, সেয়ে আপোনালোকৰ ৩ নম্বৰ কিস্তিৰ টকা সোমোৱা নাই। এতিয়া মই আপোনালোকক দেখুৱাম আপোনালোকে অনলাইনত কেনেকৈ কিস্তিৰ টকাটো চেক কৰিব পাৰিব। চৰকাৰী ঘৰৰ কিস্তিৰ টকা সোমাইছিলে নাই আপোনালোকে অনলাইন চেক কৰিবলৈ এইটো পৰ্টেলত আহিব লাগিব। আপোনালোকে এতিয়া দেখা পাইছে এণ্টাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, যোনটো আপোনাৰ ঘৰৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো ইয়াতে এণ্টাৰ কৰিব লাগিব। ধৰক মই ইয়াতে কপি কৰি থোৱা আছে, আপোনালোকে লিখি ৰাখিব পাৰে বা কপি কৰিব পাৰে। তাৰ পাছত আপোনালোকে ইয়াতে এণ্টাৰ কৰি দিব। আপুনি যদি আপোনালোকৰ ঘৰৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো নাজানে তেন্তে আপোনালোকে অনলাইনৰ পৰা উলিয়াব পাৰিব। কেনেকৈ অনলাইনৰ পৰা উলিয়াব পাৰি তাক যদি আপুনি জানিব বিচাৰে তেন্তে মোক কমেণ্ট কৰিব, নিশ্চয় আপোনালোকৰ বাবে এটা ভিডিঅ' আনিম। ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ এণ্টাৰ কৰাৰ পাছতে ইয়াতে এটা কেপচা কোড থাকিব, সেই কেপচা কোডটো আপোনালোকে ফিল আপ কৰিব লাগিব। ইয়াত যেনেকৈ আছে তেনেকৈ আপোনালোকে ফিল আপ কৰি ল'ব। তাৰ পাছতে আপোনালোকে কি কৰিব, ছাবমিট যোনটো অপশ্যন হয় তাত ক্লিক কৰি দিব। ছাবমিটত ক্লিক কৰাৰ পাছতে আপোনালোকৰ মোবাইলত ইণ্টাৰফেচটো এনেকৈ খোল খাই যাব আৰু আপোনালোকে এতিয়া দেখা পাব আপোনালোকৰ কিস্তিৰ টকা কেতিয়া সোমাইছিলে, কিমান টকা সোমাইছিলে আৰু ৩ নম্বৰ কিস্তি সোমাইছে নেকি বা নাই সোমোৱা, সেইটো আপোনালোকে সকলো চেক কৰিব পাৰিব। ইয়াতে আপোনালোকে দেখা পাইছে এজন ৰেণ্ডম বেনিফিচিয়াৰী ডিটেইলছ আপোনালোকক মই ইয়াতে দেখাই আছোঁ। আপোনালোকে ইয়াতে দেখা পাইছে অৰ্ডাৰ শ্বীট ডিটেইলছ, ইনষ্টলমেণ্ট, ফাইনেন্সিয়েল ইয়াৰ, এমাউণ্ট, অৰ্ডাৰ শ্বীট নং, অৰ্ডাৰ শ্বীট ডেট ইয়াতে আপোনালোকে দেখা পাইছে। ইয়াতো দুটা অকল কিস্তি সোমাই আছে, ৩ নম্বৰ কিস্তিত এতিয়ালৈকে সোমোৱা নাই। আপোনালোকে এনেকৈ চাব পাৰিব। আপোনালোকৰ যদি কিস্তিৰ টকা সোমোৱা নাই তেন্তে আপোনালোকে এনেকৈ চেক কৰি চাব পাৰিব। যদি সোমাইছে আপোনালোকৰ ইয়াতে শ্ব' হৈ যাব আৰু আপোনালোকৰ ঘৰৰ ফটো এভৰিথিং ইয়াতে শ্ব' হৈ থাকিব। এনেকৈ আপোনালোকে অতি সহজে আপোনালোকৰ কিস্তিৰ টকা সোমাইছে নে সোমোৱা নাই চাব পাৰিব। গতিকে আজিৰ ভিডিঅ'টোৰ পৰা যদি আপোনালোকে এটা ইনফৰমেশ্যন পালে তেন্তে ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আৰু ভিডিঅ'ৰ আৰম্ভণিতে আপোনালোকক মই কৈছিলোঁ যে আজি আপোনালোকক মই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নকওঁ, কিন্তু ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। আৰু যদি আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাইছে তেন্তে আপোনালোকলৈ অশেষ ধন্যবাদ। আপোনালোকৰ কিবা জানিবলগীয়া থাকিলে বা কিবা সুধিবলগীয়া থাকিলে মোক কমেণ্ট কৰি জনাব। মই নিশ্চয় ভিডিঅ'ৰ সহায়ত আপোনালোকৰ সমাধানবোৰ দিবলৈ চেষ্টা কৰিম। গতিকে আজিৰ ভিডিঅ'টো আমি ইমানতে সামৰণি মাৰিব বিচাৰিছোঁ। আমি অন্য এটা ভিডিঅ'ৰ সৈতে লগ পাম, তেতিয়ালৈকে ধন্যবাদ। জয় অসম, বন্দে মাতৰম।